नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नास्माय मजिद बंधुসকল बलगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ সম্পন্ন হল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। দিনৰ 5 বজালৈকে ঝাৰখণ্ডত ভোটদানৰ হাৰ 67.57% আৰু মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ 58.22%। ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতে প্ৰকাশ পাইছে এক্সিট পোল। কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এক্সিট পোল আৰু এই এক্সিট পোলৰ মতে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত এইবাৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। নিৰ্বাচনক লৈ আহি গ'ল এক্সিট পোল। ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত এইবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ এক্সিট পোল প্ৰকাশ। ঝাৰখণ্ডত বিজেপিৰ অনুপ্ৰৱেশৰ ইছ্যুৱে সফলতা দিয়াৰ ইংগিত। মহাৰাষ্ট্ৰত মহাবিকাশ আঘাড়ীক জনতাই সুযোগ নিদিয়াৰ ইংগিত। মেট্ৰাইছ এক্সিট পোলৰ মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। মেট্ৰাইজৰ মতে বিজেপি প্লাছ অৰ্থাৎ বিজেপি মিত্ৰজোঁটে লাভ কৰিব 150ৰ পৰা 170খন আসন আৰু কংগ্ৰেছ প্লাছ অৰ্থাৎ কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 110ৰ পৰা 130খন আসন। পি মাৰ্ক এক্সিট পোলৰ মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। বিজেপিয়ে লাভ কৰিব 137ৰ পৰা 157খন আসন, কংগ্ৰেছে লাভ কৰিব 126ৰ পৰা 146খন আসন। CNN নিউজ 18ৰ সমীক্ষা মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰে চৰকাৰ। CNN নিউজ 18ৰ মতে বিজেপিয়ে লাভ কৰিব 154খন আসন, কংগ্ৰেছে লাভ কৰিব 128খন আসন আৰু আদাৰ্ছ অৰ্থাৎ অন্যান্য লাভ কৰিব 6খন আসন। চাণক্য ষ্ট্ৰেটেজিছৰ মতে মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰে চৰকাৰ হ'ব। বিজেপিয়ে লাভ কৰিব 152ৰ পৰা 160খন আসন, কংগ্ৰেছে লাভ কৰিব 130ৰ পৰা 138খন আসন, আদাৰ্ছ অৰ্থাৎ অন্যান্য লাভ কৰিব 6ৰ পৰা 8খন আসন। মেট্ৰাইছ এক্সিট পোলৰ মতে এইবাৰ ঝাৰখণ্ডত JMM চৰকাৰৰ পতন হ'ব। বিজেপি মিত্ৰজোঁটে ঝাৰখণ্ডত লাভ কৰিব 42ৰ পৰা 47খন আসন। ঝাৰখণ্ডত 25ৰ পৰা 30খন আসন লাভ কৰিব JMM প্লাছ কংগ্ৰেছে। আৰু চাণক্য ষ্ট্ৰেটেজিছৰ মতেও ঝাৰখণ্ডত বিজেপিৰ চৰকাৰ হ'ব। বিজেপি মিত্ৰজোঁটে ঝাৰখণ্ডত লাভ কৰিব 45ৰ পৰা 50খন আসন। ঝাৰখণ্ডত কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 35ৰ পৰা 38খন আসন। আৰু পিপুলছ পালছৰ মতে ঝাৰখণ্ডত এইবাৰ NDAৰ জয়। বিজেপি মিত্ৰজোঁটে ঝাৰখণ্ডত লাভ কৰিব 42ৰ পৰা 48খন আসন। ঝাৰখণ্ডত কংগ্ৰেছ মিত্ৰজোঁটে পাব 24ৰ পৰা 37খন আসনহে। আৰু সাতটা বাজাৰৰ মতেও ঝাৰখণ্ডত এইবাৰ NDAৰে চৰকাৰ হ'ব। সাতটা বাজাৰৰ মতে বিজেপি মিত্ৰজোঁটে ঝাৰখণ্ডত লাভ কৰিব 45ৰ পৰা 47খন আসন আৰু ঝাৰখণ্ডত কংগ্ৰেছ মিত্ৰজোঁটে পাব 32ৰ পৰা 34খন আসনহে। পৰৱৰ্তী খবৰ ষ্টুডেণ্টক লৈ বৃহৎ ঘোষণা চৰকাৰৰ। মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই বৃত্তিপ্ৰাপ্ত শিক্ষাৰ্থীসকলে লাভ কৰিব ধন। 1 ডিচেম্বৰৰ পৰা বেংকত জমা কৰিব পাৰিব এই টাৰ্ম ডিপজিটসমূহ। মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি 2017 অধীনত প্ৰদান কৰা টাৰ্ম ডিপজিটসমূহ পৰিপক্ক হৈছে। শীঘ্ৰেই শিক্ষাৰ্থীসকলে লাভ কৰিব এই ধন। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই সন্দৰ্ভত লৈছে ডাঙৰ সিদ্ধান্ত। বৃত্তিপ্ৰাপ্ত শিক্ষাৰ্থীসকলে নিজ নিজ জিলাৰ HDFC বেংকত জমা দিব লাগিব টাৰ্ম ডিপজিটসমূহ। 1 ডিচেম্বৰৰ পৰা বেংকত জমা কৰিব পাৰিব এই টাৰ্ম ডিপজিট। শিক্ষাৰ্থীসকলে বেংকত জমা দিবলগীয়া নথিসমূহ হৈছে টাৰ্ম ডিপজিট, বেংক একাউণ্ট, মোবাইল নম্বৰ, আধাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স, ভোটাৰ কাৰ্ড, জব কাৰ্ড। আনহাতে ছাত্ৰ ছাত্ৰীসকলে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপিও জমা দিব লাগিব আৰু লগতে বেংকৰ নাম, একাউণ্ট নম্বৰ আৰু IFSC কোড জমা দিব লাগিব। শিক্ষাৰ্থীসকল নাবালক হ'লে
অভিভাৱকসকলৰ নথিপত্ৰ জমা দিব লাগিব। দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী। অখিল গগৈক মই মুখ্যমন্ত্ৰী বুলিয়েই ভাবোঁ। অখিল গগৈয়ে বিচাৰিলে দুজন মন্ত্ৰী ময়েই দিব পাৰোঁ। অখিল গগৈৰ স্বাস্থ্য ভালে থাকক। অখিল গগৈ সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈক মই মুখ্যমন্ত্ৰী বুলিয়েই ভাবোঁ। অখিলে বিচাৰিলে দুজন মন্ত্ৰী ময়েই দি দিব পাৰোঁ। তেওঁ কি অকল দুজন মন্ত্ৰীতে সন্তুষ্ট নেকি? অখিল গগৈৰ স্বাস্থ্য ভালে থাকক। অখিল গগৈয়ে মুখ্যমন্ত্ৰীক নতুন নাম দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, উচ্ছেদক লৈ পুনৰ বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগ আৰু স্থানীয় ৰাইজৰ মাজত খণ্ড যুদ্ধ। প্ৰতিবাদকাৰী মন্তব্য, হয় উচ্ছেদ বন্ধ কৰক, নহয় আমাক শেষ কৰি দিয়ক। বন বিভাগৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল শ শ লোক। উচ্ছেদ হোৱা স্থানত কোনো কাৰণতে লগাব নিদিয়া কাঁইটীয়া বেল। বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগ আৰু স্থানীয় ৰাইজৰ মাজত এই সন্দৰ্ভত খণ্ড যুদ্ধ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে উচ্ছেদ হোৱা স্থানত বেৰ দিয়াত বাধা স্থানীয় ৰাইজৰ। হয় উচ্ছেদ বন্ধ কৰক, নহয় আমাক গুলিয়াই মাৰক। এই মন্তব্য প্ৰতিবাদকাৰী জনতাৰ। ইয়াত টাইপিঙত সামান্য ভুল হৈছে, উচ্ছেদ চলাওক নহয়, উচ্ছেদ বন্ধ কৰক হ'ব লাগে। বন বিভাগৰ বিৰুদ্ধে ওলাই আহিল শ শ লোক। উল্লেখযোগ্য যে বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমি একাংশই কৰিছিল বেদখল আৰু বেদখলকৃত ভূমি উচ্ছেদ চলোৱাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভয়াৰণ্যৰ সীমা সুৰক্ষাৰ বাবে বেৰ দিবলৈ গৈছিল বন বিভাগ আৰু তেনে সময়তে বন বিভাগ প্ৰশাসনৰ সৈতে স্থানীয় ৰাইজৰ খণ্ড যুদ্ধ। পৰৱৰ্তী খবৰ, আজিও শান্ত হোৱা নাই চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ 7খন জিলাত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা পুনৰ বৃদ্ধি। এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ 7খন জিলাত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। 3 দিনলৈ বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট কৰ্তনৰ সময়সীমা। হিংসাত্মক পৰিস্থিতিৰ বাবেই অস্থায়ীভাৱে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত মণিপুৰ চৰকাৰৰ আৰু লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষী। পৰৱৰ্তী খবৰ, ইতিহাস ৰচিলে ভাৰতীয় মহিলা হকী দলে। চীনক 1-0 গলত পৰাস্ত কৰি এছিয়ান চেম্পিয়ন্ছ ট্ৰফিৰ খিতাপ দখল ভাৰতৰ। ভাৰতীয় মহিলা হকী দলে ৰচিলে ইতিহাস। মহিলা এছিয়ান চেম্পিয়ন্ছ ট্ৰফি 2024ৰ ফাইনেলত চীনক পৰাস্ত কৰি ভাৰতে দখল কৰিলে খিতাপ। এছিয়ান চেম্পিয়ন্ছ ট্ৰফিৰ ইতিহাসত 4ৰ্থবাৰৰ বাবে ভাৰতীয় দলটোৱে এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী খবৰ, শিৱসাগৰত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ নামত ধন দাবী কৰাৰ অভিযোগত পুনৰ দুজনক গ্ৰেপ্তাৰ। শিৱসাগৰত পুনৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ নামত ধন দাবী কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত দুজনৰ নাম হৈছে প্ৰদীপ বৰা আৰু মুকুট চাংমাই। তেওঁলোকে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোৰ নাম ব্যৱহাৰ কৰি এজন ব্যৱসায়ীৰ পৰা ধন দাবী কৰা বুলি অভিযোগ উঠিছে। ব্যৱসায়ীজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি 2জনকে গ্ৰেপ্তাৰ কৰে। শিৱসাগৰৰ বেতবাৰী গাঁৱৰ পৰা 2কে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। উত্তৰ গাজাৰ কমাল আদৱান হাস্পাতালত পুনৰ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত মৃত্যু হৈছে কেইবাজনো লোকৰ আৰু আক্ৰমণৰ পিছতে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে হিজবুল্লাহ। ইজৰাইলৰ আক্ৰমণৰ পিছতেই প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে হিজবুল্লাহ। ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছে 3জন লেবানন সৈনিকৰ। উত্তৰ গাজাৰ কমাল আদৱান হাস্পাতালত গুলীচালনা কৰে ইজৰাইলে আৰু ইয়াৰ পাছতে প্ৰতিশোধৰ জুইত জ্বলিছে হিজবুল্লাহ। যিকোনো মুহূৰ্তত ভয়ংকৰ আক্ৰমণ চলাব পাৰে হিজবুল্লাহ। পৰৱৰ্তী খবৰ,
যোৰহাটত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পথৰ কুকুৰৰ আক্ৰমণত মৃত্যু হৈছে এজন ব্যক্তিৰ। এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে অসমৰ যোৰহাট জিলাত। কুকুৰৰ আক্ৰমণত মৃত্যু হৈছে এজন লোকৰ। সোমবাৰে নিশা গোসাই টেকেলা গাঁৱৰ গুৰুকুল বিদ্যালয়ৰ সমীপত এটা মালিকবিহীন কুকুৰৰ জাকে আক্ৰমণ কৰে ইছলামউদ্দিন লস্কৰ নামৰ যুৱকজনক। সূত্ৰৰ পৰা জানিব পৰা মতে এই আক্ৰমণ মূল পথত সংঘটিত হয় আৰু লস্কৰক ৰাস্তাতে অচেতন কৰি থৈ যায়। পিছদিনা ৰাতিপুৱাহে স্থানীয় ৰাইজে তেওঁক আৱিষ্কাৰ কৰে বা বিচাৰি উলিয়াই লগে লগে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ যায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসাৰ প্ৰচেষ্টা সত্ত্বেও সেই নিশাৰ পিছত লস্কৰে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। বিশেষকৈ গুৰুকুল স্কুল এলেকাৰ আশে পাশে থকা গোহাই টেকেলা গাঁৱৰ বাসিন্দাসকলে কয় যে পথৰ কুকুৰৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত শেহতীয়াকৈ একাধিক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।